পিতল ডিফুৰ নতুন ফ্লাইঅভাৰ চাব পাৰে আপোনালোকে। জাষ্ট নতুনে বনাইছে, ষ্টাৰ্টিং হোৱা নাই চাগে। এইয়া ষ্টেচন আপোনালোকে দেখি পাই আছে, এইটো তাত ষ্টেচন হয়। এয়া এইটো মাৰ্কেট ফালে যাব পাৰিব আপোনালোকে, মাৰ্কেট ফালে। এয়া মাৰ্কেট ফালে, এইটো চাইডো মাৰ্কেট ফালে যাব পাৰিব। তো চাই থাকক আপোনালোকে বঢ়িয়াকৈ পুৰা 90 ভিউ। এতিয়া পোহৰ এইটো চাইড জাষ্ট ৰাতিপুৱা 8:30মান বাজিছে, বেছি বাজা নাই। এইটো হ'ল আপোনাৰ বিশাল মাৰ্কেট। এইটো আপোনাৰ পোষ্ট অফিচ, এইটো পোষ্ট অফিচ। এইটো চাইড ৰেলৱে ষ্টেচন, আৰু এইটো চাইড আপোনাৰ এইটো যোনটো ৰোড আছে, এইটো মই জুম কৰি দেখাইছোঁ। এইটো যোনটো ৰোড আছে ৰাইট চাইডত, এইটো চাইড গ'লে আপুনি কোৰ্ট যাব পাৰিব, মেডিকেল যাব পাৰিব। বঢ়িয়াকৈ বনাইছে নতুন বিশাল মাৰ্কেট। পূৰা শেষলৈকে লৈ যাম, যিমানলৈকে হৈছে কাম। বঢ়িয়াকৈ চাই থাকিব আপোনালোকে। এইটো মাৰ্কেট ফালে, বিশাল মাৰ্কেট এইটো চাইড একদম পুৰা দেখাই দিম যিমান আছে। আমাৰ বিজেপি চৰকাৰে কি কৈছে সকলোৱে দেখি আছে, তো গম পায় আৰু ন। পলিটিক্স ফালে একো ক'বলৈ যোৱা নাই। KFC ইফালে মাৰ্কেট ফালে যাব আপোনালোকৰ। সেইটো চাইডত দেখাই আছোঁ, পাৰ হৈ লওঁ। সেয়া এইটো চাইড তলৰ ফালে ধুনীয়াকৈ মানুহকেইটা মৰ্ণিং ৱাক কৰি আছে। বঢ়িয়াকৈ আপোনালোকক দেখাইছোঁ। এইটো চাইড আপুনি গভ কলেজ, এইটো ৰোডতো যাব পাৰে আপোনালোকে। আৰু এইটো হ'ল আপোনাৰ নতুনকৈ বনোৱা কেঞ্চাৰ হস্পিটেল। সেয়া এইটো কোনটো চাইড যাব আপোনালোকক দেখাইছোঁ মই। এইটো চাইড আপুনি খোজকাঢ়ি যাব পাৰে, গভ কলেজ যাব পাৰিব, গভৈ যাব পাৰিব, গাৰ্লছ কলেজ এইটো চাইড নহয়, এইটো চাইড হয়। সেয়া নতুন বনোৱা কেঞ্চাৰ হস্পিটেল, এই নতুনকৈ বনাই আছে। সেয়া ষ্টুডেণ্টকেইটা গৈ আছে। এটা বঢ়িয়া একটা পূৰা ভিউ দেখাই দিওঁ আপোনালোক। কুঁৱলী পৰি আছে ৰাতিপুৱা কাৰ্বি আংলঙৰ ৰাতিপুৱা একদম বঢ়িয়া বিহু চাব পাৰে আপোনালোকে। সেইটো চাইড আপোনাৰ, মই এইটো চাইড পৰা আহিছিলোঁ, এইটো চাইড ৰেলৱে ষ্টেচন আছে। পূৰা কুঁৱলী পৰি আছে বৰ্তমান এতিয়ালৈকে ইয়াত। বেলেগ চাইড পৰা নাই মই বৰ্তমান, আমাৰ কাৰ্বি আংলং চাইড পৰি আছে, এতিয়াও ঠাণ্ডা আছে। আৰু আপোনাৰ সেইটো চাইড ফিল্ড আছে, মই দেখাই আছোঁ আপোনালোকক। সেইটো চাইড ক্ৰিকেট খেলা ফিল্ড আছে, ডাঙৰ এটা। ক্ৰিকেট খেলিব পাৰে, ফুটবলো খেলে, তো তাতেও দেখাইছোঁ মই। পূৰা শেষলৈকে দেখাই দিম কি যিমান বনাইছে ন।
সেয়া ৰোড হ'ল আপোনাৰ এইটো ৰোডতো যাব পাৰে। এয়া দেখাই আছোঁ। সেয়া এইপিনিৰ পৰা গভ কলেজ গভ বইজ এইটো কেঞ্চাৰ হস্পিটেল এইটো ৰোড পৰা যাব পাৰিব আপুনি। আৰু এবাৰ দেখাই দিওঁ এইটো চাইড পৰা আহিব লাগিব আপুনি এনেকুৱাকৈ এইটো চাইড যাব লাগিব। মই বৰ্তমান গৈ আছোঁ এইফালে আপোনাৰ ISBT নগাঁও ৰোড ফালে, নগাঁৱৰ মাঞ্জা লুংগি বকলীয়া যিমান আছে গুৱাহাটী সেইটো চাইড যাব আপোনাৰ। আপুনি এই ডিফুৰ পৰা 20 টকা ভাড়া দি ISBTলৈকে যাব পাৰিব। 5 মাইলত ISBT আছে। মোৰ প্লে'লিষ্টত ভিডিঅ' আছে, আপোনালোকে চাব পাৰিব ISBT। তো তাৰ পৰা আপোনালোকে গম পাব কেনেকৈ যাব লাগিব ISBT ডিফুৰ পৰা। প্লে'লিষ্টত ভিডিঅ' আছে, চাই ল'ব এবাৰ। কি বঢ়িয়া লাগিছে চাইছে ন, একদম মজাকৈ বনাইছে, বঢ়িয়া লাগিছে। আৰু গৈ আছোঁ একেবাৰে আগলৈকে দেখাই আছোঁ একেলগে। কামটো বঢ়িয়া হৈছে, বাট বৰ্তমান এতিয়ালৈকে গাড়ী চলাচল হোৱা নাই। চলাচল আপোনাৰ ষ্টাৰ্ট হ'ব আৰু কেইদিনমান টাইম আছে বৰ্তমান। পূৰা মানে টোটেলি একদম কাম শেষ হোৱা নাই। শেষ হোৱালৈকে আপোনালোকে আকৌ নেক্সট টাইম যেতিয়া মই গাড়ীৰ পৰা আহিম তেতিয়া আপোনালোকক দেখাম। বৰ্তমান চাই থাকিব, গোটেই পূৰা শেষলৈকে দেখাম আপোনালোকক। পূৰা মজাকৈ শেষলৈকে দেখাই আছোঁ আপোনালোকক। স্কিপ নকৰোঁ হা ভিডিঅ'টো। বৰ্তমান মই একদম পূৰা A to Z দেখাম যিমান পাৰোঁ আপোনালোকক। যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, পাৰিলে বেলেগক শ্বেয়াৰ কৰি দিব। নতুনকৈ ইয়াত এটা পাৰ্ক বনি আছে, এই বঢ়িয়াকৈ হেৰিটো বৰ্তমান অপেনিং হোৱা নাই চাগে। সেয়া জাষ্ট কাম চলি আছে, বঢ়িয়াকৈ দেখাই আছোঁ। এইমছ কেঞ্চাৰ হস্পিটেল ওচৰতে পাব আপোনালোকে। ইয়াত আহি আৰামকৈ ইয়াত বহি কিনি টাইম পাছ কৰিব পাৰিব। কি ক'ব বিচাৰিছোঁ বুজি পাইছে চাগে আপোনালোকে। যোনে বুজি পাইছে কমেণ্ট কৰি জনাব মই কি ক'ব বিচাৰিছোঁ। হয়নে নহয়? যোনে বুজি পাইছে আৰু যোনে বুজা নাই বুজিব চেষ্টা কৰিব আৰু ন। ভাগৰ লাগি গৈছে, ৰাস্তা একো খতমেই নহয়। এই মাথা লুকাই আছে গোটেই পূৰা দেখাই আছোঁ আপোনালোকক। এইটো হ'ল আপোনাৰ কাউঞ্চিল বাছ ষ্টেণ্ড। কাউঞ্চিলৰ প্ৰায় কামবোৰ ইয়াতে হয়। কাৰোবাৰ যদি ভিডিঅ'টো ভাল লাগে ভিজিট কৰি যাব পাৰে, ইয়াত চাব পাৰে কেনেকুৱা হৈছে ব্ৰিজটো আৰু ওপৰৰ পৰা কেনেকুৱা লাগে ভিউটো বৰ্তমান। একদম ফুল্লি আপোনাৰ গাড়ী চলাচল হোৱা নাই, জাষ্ট এটা দুটা বাইক চলি আছে বৰ্তমান, ফুল্লি হোৱা নাই। বঢ়িয়াকৈ বহুত দূৰলৈ আছে, ইমানটো নাযাওঁ চাগে। এতিয়া ঘূৰি গৈছোঁ, সেই ফিল্ডলৈকে লৈ যাম আপোনালোকক। পাৰ হৈ যাম এইটো চাইড পৰা। পাৰ হৈ গৈছোঁ। এয়া চাই লওক আপোনালোকে। এইয়া ফিল্ডটো দেখাই আছোঁ আপোনালোকক। এয়া গোটেই ডিফু টাউন আমি ইয়াৰ পৰা দেখিব পাৰিব, পূৰা দেখি পায় আপোনাৰ। বৰ্তমান কুঁৱলী পৰি আছে অলপ।
মানে মেৰামতি কাম গোটেই এতিয়া হোৱা নাই, তাৰ কাৰণে আপোনালোকে পূৰা যাতায়াত আৰম্ভ কৰা হোৱা নাই ইয়াত। এই যোনকেইটা প্ৰিণ্ট কৰিছে ন, প্ৰিণ্ট কৰাটো ইমান ভাল লাগিছে চাই, আপোনালোকে চাবচোন এবাৰ। সেয়া চাওক, ইমান ধুনীয়াকৈ। কোনোবা গম পায় যদি জনাবচোন এই বস্তুটো কি, নামটো কি হয় তাৰ। মই নকওঁ আপোনালোকক, নামটো জনাবচোন কমেণ্ট কৰি, এইবোৰক কি বুলি কোৱা হয়। কোনোবা যদি নাজানে মই জনাই দিম। এয়া প্ৰিণ্টকেইটা মই দেখাই আছোঁ আপোনালোকক, চাব পাৰে, চাব পাৰে। এইটোতো অভিয়াছলি গমেই পাব ন, গমেই পাব কি হয় এইটো। প্ৰিণ্টকেইটা বঢ়িয়াকৈ কৰিছে পূৰা। এয়া মাৰ্কেট হয় আপোনাৰ, এইটো মাৰ্কেট ফালে হয়, এইটো মাৰ্কেট। এয়া এয়া চাওক, আপোনালোকক দেখাই আছোঁ। এয়া চালে ন ষ্টেডিয়াম, ফিল্ডটো দেখাই আছোঁ আপোনালোকক। এয়া ষ্টেডিয়াম ইয়াৰ পৰা বঢ়িয়াকৈ দেখি পায়। ইয়াৰ পূৰা চাব পাৰে, ইয়াৰ পৰা পূৰা দেখি পায় ষ্টেডিয়ামটো। এইটো হ'ল আপোনাৰ ডিফু ষ্টেডিয়াম। এয়া তো আজিৰ কাৰণে ইমানে। ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিও, আৰু পাৰিলে বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব যে আমাৰ ডিফুত কেনেকুৱা মানে ব্ৰিজটো বনোৱা হৈছে, কেনেকুৱা ফ্লেভাৰটো বনোৱা হৈছে। পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আজিৰ কাৰণে ইমানে, বাই বাই।